13 ছেপ্টেম্বৰৰ পৰা 27 ডিচেম্বৰ এদিন দুদিন নহয় সুদীৰ্ঘ 105টা দিন কাৰাগাৰত বন্দী জীৱন পাৰ কৰিলে অখিল গগৈয়ে বুধবাৰে অৱসান ঘটিল অখিলৰ বন্দী জীৱনৰ বুধবাৰে পুৱা তেতিয়া 9:15 কৈছিল গোৱালপাৰা কাৰাগাৰৰ মূল প্ৰৱেশ দ্বাৰেৰে ওলাই আহিল অখিল গগৈ কিন্তু ইমান সহজেই যে অখিলে মুক্তি পাব সেই কথা কোনেও ভাবিবই পৰা নাছিল 13 ছেপ্টেম্বৰত অখিলক গোলাঘাটৰ পৰা আৰক্ষীয়ে মৰাণ থানাৰ এটা গোচৰত গ্ৰেপ্তাৰ কৰিছিল প্ৰয়োজনত হাতত AK-47 লম বুলি এক ৰাজহুৱা সভাত কৰা মন্তব্যই আছিল অখিলৰ অপৰাধ আৰু তাৰ পিছত 25 ছেপ্টেম্বৰত অখিলক গ্ৰেপ্তাৰ কৰা হল NSAত নগাঁও প্ৰশাসনৰ 24 ছেপ্টেম্বৰৰ এক নিৰ্দেশ মৰ্মে গ্ৰেপ্তাৰ কৰা অখিলৰ ওপৰত NSA জাপি দিয়া হল ঠিকেই কিন্তু ৰাষ্ট্ৰীয় নিৰাপত্তা আইন জাপি দিয়াৰ প্ৰক্ৰিয়াসমূহ সঠিকভাৱে পালন কৰাত ব্যৰ্থ হল চৰকাৰ এজন নাগৰিকৰ মৌলিক অধিকাৰ ভংগ কৰি আটক কৰি ৰখা সময়খিনিত অখিলক আত্মপক্ষ সমৰ্থনৰ কোনো সুবিধাই দিয়া নহল পৰিণতিত গুৱাহাটী উচ্চ ন্যায়ালয়ে 21 ডিচেম্বৰত NSAৰ পৰা মুক্ত কৰি দিলে অখিল গগৈক 22 ডিচেম্বৰত মৰাণ থানাৰ গোচৰতো জামিন মঞ্জুৰ হল অখিল গগৈৰ কিন্তু ইয়াৰ পিছতে অন্য এটা গোচৰত অখিলক গ্ৰেপ্তাৰ কৰাৰ বাবে আকৌ তৎপৰ হৈ পৰিল প্ৰশাসন সেই মৰ্মে 23 ছেপ্টেম্বৰত দুধনৈ থানাৰ আন এক গোচৰত অখিলক গ্ৰেপ্তাৰ কৰি লৈ যোৱা হল গোৱালপাৰালৈ 24 ডিচেম্বৰত আদালতে অখিলক প্ৰেৰণ কৰিলে ন্যায়িক জিম্বালৈ মাজত মাথো দুটা দিন এই দুটা দিনৰ ব্যৱধানতে আদালতে ব্যক্তিগত জামিনত মুক্তি দিলে অখিল গগৈক যিটো গোচৰত অখিলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ 120 দৰে ধাৰা জাপি দিয়া হল সেই গোচৰটোত এজন জামিনদাৰো নিবিচাৰিলে আদালতে মাথো 10,000 টকা আমানত ধনৰ বিনিময়তে অখিলে পালে জামিন পুনৰ চৰকাৰৰ বিৰুদ্ধে গল আদালতৰ ৰায় এনে পৰিপ্ৰেক্ষিতত কাৰাগাৰৰ পৰা ওলাই অখিলে অগণতান্ত্ৰিক আখ্যা দিলে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনক আৰু দুটা কেছত মোক নিবৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা চলাই আছে এতিয়া বঙাইগাঁও আৰু চিৰাং জিলাৰ পৰা দুটা কেছ পুনৰ জাপি দিবৰ কাৰণে প্ৰচেষ্টা চলাই আছে হয়তো অলপ সময়ৰ পাছত তেওঁলোক আকৌ আহি যাব কোৰ্টৰ এতিয়ালৈকে বোধহয় পাৰ্মিশ্যন পোৱা নাই সেই দুটা কেছত পুনৰ গ্ৰেপ্তাৰ কৰিবৰ কাৰণে চেষ্টা কৰিব কেমেৰা পাৰ্চন পুলকেশৰ সৈতে মাধৱ দাস DY365